ইয়াত ইউটিউবতে সাপোর্ট কৰিব। ইউটিউবৰ বহুত কেইজন নেতা আছে বা আশাবাদী তাৰ প্ৰাৰ্থী, ভিতৰত তাৰ আমাৰ মাজত আমিনুল স্যার, ডক্টর আমিনুল হলে আমার বেশি ভালো। ডক্টৰ ৰেজা আমিনৰ তাৰমানে সমৰ্থন বিচাৰে আপুনি। নাৰিয়া কৰি এটা আছে নহয়, যে নহওক আপুনি এআইডিউৰ প্ৰাৰ্থী বিচাৰে। এইটো ডক্টৰ ৰেজা আমিন, তেনেহ'লে আপুনি তাৰমানে এআইডিউৰ প্ৰাৰ্থী বিচাৰে। আপুনি তাৰমানে কাক সমৰ্থন কৰে, কাক? আমি অজিত আলী চৌধুরীকে, অজিত আলী নহয়, আমি কংগ্রেসের পৰা যাকেই দিব তাকে আমি সমৰ্থন দিম। হাতের ছবি নিয়ে আইলি হবো না, চৌধুরী সাহেব আইলি আবার ভোট দিব না। আমার এখানে ব্রাহ্মণের সমস্যাটা হল মূল সমস্যা। ইয়াতে আমার যোগ্য প্রার্থী লাগে, কংগ্রেস ইউডিএফ নহয়, আমার ভাল এটা প্রার্থী লাগে। ইউডিএফৰ যিবিলাক প্ৰাৰ্থী আছে সকলো প্ৰাৰ্থী যোগ্য প্ৰাৰ্থী আৰু তেওঁলোকে বিধানসভাত কথা ক'ব উপযুক্ত প্ৰাৰ্থী। তেওঁলোকে যিকোনো এজন হ'লে তেওঁলোকে জিকিব পাৰে। কি কংগ্ৰেছ, ইউডিএফ, বিজেপি, ৰাইজৰ দল, কংগ্রেসের পৰা কংগ্ৰেছৰ পৰা কাক বিচাৰে আপুনি? পুরানটো নালাগে। তাৰমানে জ্যেষ্ঠ ব্যক্তিজনে কৈছে যে পুৰাণ কেণ্ডিডেট নালাগে, নতুন এটা কেণ্ডিডেট লাগে, নতুন কংগ্ৰেছৰ পৰা প্ৰাৰ্থী দিলেই এইজন ব্যক্তিয়ে সমৰ্থন জনাব বুলি ইতিমধ্যে মন্তব্য। সমাগত অসম বিধানসভা নিৰ্বাচন, এই অসম বিধানসভা নিৰ্বাচনৰ সমগ্ৰ অসমতে নিৰ্বাচনী বতাহ বলিছে। তেনে ক্ষেত্ৰত কিন্তু পিছ পৰি থকা নাই বিৰচিং জৰুৱা সমষ্টি। বিৰচিং জৰুৱা সমষ্টিৰ এটা আমি পঞ্চায়তত আহিছোঁ, এটা চালকাটা বজাৰ। এই চালকাটা বজাৰত আমি সাধাৰণ ৰাইজৰ মতামত আমি আপোনালোকৰ ওচৰত দাঙি ধৰিম। আচলতে সাধাৰণ ৰাইজে কেনেকুৱা ধৰণৰ বিধায়ক বিচাৰে। ইতিমধ্যে বিভিন্ন দলৰ বিভিন্ন প্ৰাৰ্থীয়ে, আশাবাদী প্ৰাৰ্থীয়ে ইতিমধ্যে বিভিন্ন দলৰ টিকিট প্ৰত্যাশীসকলে টিকিটৰ আবেদন কৰিছে। এই সময়ছোৱাতে আমি সাধাৰণ ৰাইজৰ মাজত আহিছোঁ। আমি আহি আজি উপস্থিত হৈছোঁহি বিৰচিং জৰুৱা সমষ্টিত চালকাটা বজাৰত। আচলতে চালকাটা বজাৰৰ সাধাৰণ ৰাইজে কি কয় আমি তাৰে মতামত ল'বলৈ চেষ্টা কৰিম। আহক আমি সাধাৰণ ৰাইজৰ লগত মতামত ব্যক্ত কৰোঁ। যিহেতু এই অসম বিধানসভা নিৰ্বাচন প্ৰায় নিৰ্বাচন সমাগত, অহা 26ত আপুনি কেনেকুৱা ধৰণৰ বিধায়ক বিচাৰে এই সমষ্টি উন্নয়নৰ ক্ষেত্ৰত? আসলে কথাটা হল আমি তো ইয়ার বিশেষ করে প্রভাব কংগ্রেসের, কিন্তু ওয়াজিদ আলী চৌধুরী সাহেব বহুদিন ধরে ইয়াতে এমএলএ হয়ে আছে, কিন্তু ইয়াত আমার কোনো উন্নয়ন নহয়। বিশেষ করে আমার নদীর যিটো গৰাখহনীয়া ব্ৰহ্মপুত্ৰ, হ্যাঁ, এইটো বেছি আমাৰ হল যায়, কিন্তু ইয়াৰ কোনো কাম কৰা নাই। যাৰ কাৰণে আমি এতিয়া ব্যৱস্থা কৰিব লাগিব বেলেগ কাৰ? বিশেষকৈ আমাৰ ইয়াত ইউটিউবতে সাপোর্ট কৰিব। ইউটিউবৰ বহুত কেইজন নেতা আছে বা আশাবাদী তাৰ প্ৰাৰ্থী, ভিতৰত তাৰ আমাৰ মাজত আমিনুল স্যার, ডক্টর আমিনুল হলে আমার বেশি ভালো। ডক্টৰ ৰেজা আমিনৰ তাৰমানে সমৰ্থন বিচাৰে আপুনি, আমাৰ আৰু বিধায়ক ইয়াতে- হোৱাটো বিচাৰে। হয়। হয়, ধন্যবাদ। এজনৰ ইতিমধ্যে মন্তব্য আমি পালোমি আৰু সাধাৰণ ৰাইজৰ ওচৰত যাম। ডাঙৰীয়া, আমি এইজনৰ ওচৰত আমি কথা পাতিবলৈ চেষ্টা কৰিম। সমাগত বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত কেনেকুৱা ধৰণৰ বিধায়ক হোৱাটো আপুনি বিচাৰে? বিৰচিং জৰুৱা বদৰুদ্দিন। এনে প্ৰাৰ্থী বহুত তাৰমানে থিয় হৈছে, তাৰমানে এমএলএ হোৱাৰ কাৰণে ৱাজেদ আলী চৌধুৰী, ডক্টৰ ৰেজা আব্দুল্লাহ আমিন, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ ৰাইজৰ দল আছে, তাৰপিছত বিজেপি আছে। তাৰমানে প্ৰাৰ্থী যিসকল থিয় হৈছে, নিশ্চয় প্ৰাৰ্থীসকলক আপুনি চিনি পায়। দিয়ক, এজনী পাণ দোকানী, আমি তেখেতৰ পৰাও আমি মন্তব্য ল'বলৈ যত্ন কৰিম। আচলতে অহা 2026ৰ বিধানসভা নিৰ্বাচনত বিধায়ক ৰূপে আপুনি কাক চাব বিচাৰে? আমি তো বদরুদ্দিন আজমলকে বিচাৰি আছো। বদৰুদ্দিন আজমলেতো এইখন সমষ্টিত নিৰ্বাচন নেখেলে, নেখেলে দোসরা বাড়ি দিব, বেলেগক দিব। বেলেগক তাৰমানে আপুনি এআইডিউবক ছাপোৰ্ট কৰে। ইউটিউবক সাপোর্ট করে। এআইডিউবৰ আশাবাদী তাৰমানে প্ৰাৰ্থী বহু কেইজনী আছে, তাৰ মাজত কোনজন আপোনাৰ পছন্দনীয় প্ৰাৰ্থী? নারিয়া করে একটা আছে নহয়, কি নাম? নামটো তো মই না। যে নহওক আপুনি এআইডিউবৰ প্ৰাৰ্থী বিচাৰে। এইটো হ্যাঁ ডক্টৰ ৰেজা আহমেদ, তেনেহ'লে আপুনি তাৰমানে এআইডিউবৰ প্ৰাৰ্থী বিচাৰে। হ্যাঁ যিহেতু সমাগত বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি সাধাৰণ ৰাইজৰ মন্তব্য ল'বলৈ যত্ন কৰিছোঁ। তেনে ক্ষেত্ৰত আপুনি এজন জ্যেষ্ঠ ব্যক্তি, এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি হিচাপে আপুনি কোনজন বিধায়ক ৰূপে আপুনি চাব বিচাৰে? বিধায়ক ৰূপে বিভিন্নজনে আশাবাদী ইতিমধ্যে বিৰচিং জৰুৱা সমষ্টিত, আপুনি কাৰোবাৰ পক্ষত আছে? আমি নিরপেক্ষ ভোটার সময় আমি কাকে দিব এটা তাতে বুঝিব। যেতিয়া নিৰ্বাচন হ'ব তেতিয়া জ্যেষ্ঠ ব্যক্তি পাইছোঁ আমি এই অঞ্চলৰে, আমি তেখেতৰ মতামত ল'বলৈ যত্ন কৰিম। আচলতে খুৰা, যিহেতু বিধানসভা নিৰ্বাচন সমাগত, আপুনি নিশ্চয় গমেই পায় এই
নৱগঠিত বীৰসিং জৰুৱা যিটো সমষ্টি আছে এই সমষ্টিৰ যিটো বিধায়ক আগৰ বিধায়ক আছিল ৱাজেদ আলী চৌধুৰী, তেতিয়া শালমাৰা সমষ্টি আছিল আৰু নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ ৰূপে তাৰমানে বিধায়ক ৱাজেদ আলী চৌধুৰী বৰ্তমানেও আছে। আপুনি এইবাৰ যিটো নৱগঠিত বীৰসিং জৰুৱা সমষ্টি নতুন সমষ্টি ৰূপে আৰু নতুনকে আপুনি কাক বিধায়ক ৰূপে বিচাৰে? ৱাজেদ আলী চৌধুৰী কিন্তু ৰানিং বিধায়ক আছে, আপুনি কাক বিধায়ক ৰূপে আপুনি চাব বিচাৰে? পুরান নালাগে নতুন লাগে। পুৰাণ নালাগে, নতুন লাগে। নতুন কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে? বহুতে আশাবাদী বিধায়ক হোৱাৰ। কি কংগ্ৰেছ, ইউডিএফ, বিজেপি, ৰাইজৰ দল? কংগ্ৰেছৰ পৰা কাক বিচাৰে আপুনি? ব্যক্তিগত কিবা মতামত আছে আপোনাৰ? নাই, ব্যক্তিগত মতামত নাই, কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী বিচাৰে। পুরানটো নালাগে। তাৰমানে জ্যেষ্ঠ ব্যক্তিজনে কৈছে যে পুৰাণ কেণ্ডিডেট নালাগে, নতুন এটা কেণ্ডিডেট লাগে, নতুন কংগ্ৰেছৰ পৰা প্ৰাৰ্থী দিলেই এইজন ব্যক্তিয়ে সমৰ্থন জনাব বুলি ইতিমধ্যে মন্তব্য ব্যক্ত কৰিছে। ইতিমধ্যে দুই এটা মন্তব্য ললো, আৰু কিছু ৰাইজ আছে, আমি তেখেতৰ সকলৰ পৰা আমি মন্তব্য ল'বলৈ যত্ন কৰিম। আচলতে বহুত ৰাইজ একগোট হৈছে। মন্তব্য নাই, ন' কমেণ্ট। প্ৰাৰ্থী কেনেকুৱা বিচাৰে আপোনালোকে? প্ৰাৰ্থী যোগ্য প্ৰাৰ্থী লাগে। যিহেতু বীৰসিং জৰুৱা সমষ্টি এটা অসমৰ ভিতৰত অনুন্নত সমষ্টি, প্ৰতিটো তাৰমানে বিভাগতে সমস্যা, যিটো গৰাখহনীয়া কওক, স্বাস্থ্য কওক, শিক্ষাৰ ক্ষেত্ৰত কওক। আমাৰ ইফালে গৰাখহনীয়াৰ সমস্যাটো হ'ল মূল সমস্যা। ইয়াতে আমাৰ যোগ্য প্ৰাৰ্থী লাগে, কংগ্ৰেছ ইউডিএফ নহয়, আমাৰ ভাল এটা প্ৰাৰ্থী লাগে। ভাল প্ৰাৰ্থী লাগে, ভাল আমাৰ প্ৰাৰ্থী। সমষ্টি উন্নয়নৰ ক্ষেত্ৰত ভাল প্ৰাৰ্থী লাগে। এয়া হ'ল মূল কথা, আমাৰ সমষ্টিত উন্নয়নৰ ক্ষেত্ৰত ভাল এজন যোগ্য প্ৰাৰ্থী লাগে। এয়া হ'ল এই বীৰসিং জৰুৱা সমষ্টিত। বীৰসিং জৰুৱা সমষ্টিৰ যেতিয়া যোগ্য প্ৰাৰ্থী হ'ব, তেতিয়াই বীৰসিং জৰুৱা সমষ্টিটো আগুৱাই যাব। আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে, আমি তেখেতৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। প্ৰথমত আপোনাক স্বাগতম জনাইছো, যিহেতু বীৰসিং জৰুৱা সমষ্টিৰ আপুনি এজন ভোটাৰ। বীৰসিং জৰুৱা সমষ্টিৰ কথা আপোনাক আমি ভালকে বুজাই ক'লে নহ'ব। আপুনি জানে যিহেতু বীৰসিং জৰুৱা সমষ্টিটো এটা জৰাজীৰ্ণ সমস্যাৰে ভৰপূৰ সমষ্টি। ৰাস্তা ঘাটৰ কথাই কওক, স্বাস্থ্যৰ ক্ষেত্ৰই কওক, আপুনি শিক্ষাৰ ক্ষেত্ৰই কওক, আৰু গৰাখহনীয়াৰ কথাটো ক'বই নালাগে। হয়তো গৰাখহনীয়া গোটেই অসমৰ ভিতৰত প্ৰথম স্থান বা এৱাৰ্ড পাবলৈ সক্ষম হ'ব এই বীৰসিং জৰুৱা সমষ্টিৰ ফকীৰগঞ্জ এৰিয়া। তো এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী আপোনালোকে বিচাৰে? হয়, আপোনালোকে গমেই পায় দক্ষিণ শালমাৰা সমষ্টি আগত দক্ষিণ সমষ্টি আছিল, এতিয়া বীৰসিং জৰুৱা সমষ্টি। ইয়াত দীৰ্ঘদিনৰ পৰা ৱাজেদ আলী চৌধুৰী কংগ্ৰেছ দলৰ পৰা MLA হিচাপত আছিল। তেওঁ উন্নয়নৰ নামত কথা ক'বলৈ নাজানে। বিধানসভাত যে উত্থাপন কৰিব লাগে দক্ষিণ শালমাৰা সমষ্টি বা জৰুৱা সমষ্টিৰ কথা, যিবোৰ সমস্যা আমাৰ মৌলিক সমস্যা, এইবোৰ সম্বন্ধে কেতিয়াও তেখেতে কথা নাপায়। আৰু যোগ্য তেখেত MLA হিচাপে নহয়, কিহৰ কাৰণে আছিল, এটা দলৰ ভিত্তিত তেওঁ ইয়াত MLA আছিল। তো আগন্তুক যে 2026 চনত যে নিৰ্বাচন, এই নিৰ্বাচনত আমি দেখি আছোঁ সাধাৰণ মানুহৰ যিটো মানে মনৰ কথা, এইটো ৱাজেদ আলী চৌধুৰীৰ বিকল্প ইউডিএফৰ প্ৰাৰ্থী এজন লাগে। আৰু যোগ্য প্ৰাৰ্থী ইউডিএফৰ ফালৰ পৰা হ'ব বুলি আমাৰ ধাৰণা আছে, আৰু হ'লে নিশ্চয় তেওঁ জিকিব। যদি ইউডিএফৰ পৰা প্ৰাৰ্থী দিয়ে, ইউডিএফৰ প্ৰাৰ্থীয়ে এই সমষ্টিখনৰ উন্নতি কৰিব পাৰিবনে? কিয় নোৱাৰিব? ইউডিএফৰ প্ৰাৰ্থী কিয় নোৱাৰিব? পাৰিব, নিশ্চয় পাৰিব। তেওঁলোক যোগ্য প্ৰাৰ্থী আহিব আৰু পাব্লিকৰ ইচ্ছামতে প্ৰাৰ্থী আহিব। আপোনাৰ ব্যক্তিগত কিবা মতামত আছে নেকি তেনেকুৱা ধৰণৰ? তাৰমানে কোনজন প্ৰাৰ্থী আপুনি সমৰ্থন কৰে? আজি আপোনালোকে গমেই পায় ইউডিএফৰ যিবিলাক প্ৰাৰ্থী আছে, 3-4জন প্ৰাৰ্থী, তেওঁলোকে যোগ্য প্ৰাৰ্থী, তেওঁলোকক দিলে অতি সোনকালে মানে সহজভাৱে ইউডিএফৰ প্ৰাৰ্থী জয় হৈ যাব। কোনজন প্ৰাৰ্থী জয় হ'লে এই সমষ্টিখনত তেনেকুৱা ধৰণৰ কোনো ইউডিএফৰ যিবিলাক প্ৰাৰ্থী আছে সকলো প্ৰাৰ্থী যোগ্য প্ৰাৰ্থী, আৰু তেওঁলোকে বিধানসভাত কথা ক'ব উপযুক্ত প্ৰাৰ্থী। তেওঁলোকে যিকোনো এজন হ'লে তেওঁলোকে জিকিব পাৰে। হয়, এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা আমি শুনিলো। এইজন ব্যক্তিয়ে কৈছে ইউডিএফৰ প্ৰাৰ্থী যদি আমাৰ বীৰসিং জৰুৱা সমষ্টিৰ বিধায়ক হয়, তেনেহ'লে এই বীৰসিং জৰুৱা সমষ্টিটো আগবাঢ়ি যাব বুলি ইতিমধ্যে মন্তব্য আগবঢ়াইছে। আমি আৰু এজন ব্যক্তিৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। আকৌ আহি আমি বীৰসিং জৰুৱা সমষ্টিৰ ৰাধুৰাম চাৰিআলিত আহি উপস্থিত হৈছোহি। ৰাধুৰাম চাৰিআলিৰ কেইজনমান ব্যক্তি আমাৰ লগত উপস্থিত আছে। তেখেতৰ পৰাও আমি এই 2026 অসম বিধানসভা নিৰ্বাচনৰ কোন হ'ব প্ৰাৰ্থী আৰু কোন হ'ব বিধায়ক, সেই সম্পৰ্কে আমি অকণমান আলোচনা কৰিব যত্ন কৰিম। স্বাগতম জনাইছোঁ আপোনালোকৰ স্থানীয় মানুহ ইয়াৰে। হয়, যিহেতু অসম বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে বলিয়া বঁটা বৈছে গোটেই অসমত, একে সমান্তৰালকৈ বীৰসিং জৰুৱা সমষ্টিটো বৈছে, আপোনাৰ এই ৰাধুৰাম চাৰিআলিতো নিৰ্বাচনী এটা বঁটা বলিছে। হয়, তো যিহেতু নিৰ্বাচন আহিছে, ভোট দিব লাগিব, আপোনাৰ ব্যক্তিগত মতামত
কোনটো দলত আপুনি সমৰ্থন কৰে প্ৰথম? আমি কংগ্ৰেছ দল কৰোঁ, কিন্তু আমাৰ সন্মুখত যিটো ইলেকশ্যন আহিছে আমি চিন্তা ভাৱনা কৰি আছোঁ, কিন্তু আমি এইটো ভোট দিওঁ। আমাৰ চাচা কি কৰিছে আপোনালোকে জানে। আপুনি তাৰমানে কাক সমৰ্থন কৰে কাক? আমি অজিত আলী চৌধুৰীকে, অজিত আলী নহয়, আমি কংগ্ৰেছক সমৰ্থন কৰোঁ। কংগ্ৰেছত যাৰ তাৰমানে টিকেট দিয়ে তাকে আপোনালোকে সমৰ্থন যদি কৰে? হাতের ছবি লৈ আহে, এটা যদি কুকুৰ লৈ আহে, আমি তাক ভোট দিম। হয়, এইটো আমাৰ আশা। ধন্যবাদ জনাইছোঁ। আৰু এজন ব্যক্তিৰ ওচৰত আহিছোঁ। আপুনি কাক সমৰ্থন কৰে, কোনটো দলত বা মানে আমি সমর্থন করি, ঘটনা হচ্ছে হাতের ছবি নিয়ে এলি হবো না, চৌধুরী সাহেব আইলে আমরা ভোট দিব না। তার মানে আমার এইদিকে বহুত অসুবিধা আছে ব্রিজের, আচ্ছা, কিন্তু আমরা ভোট চৌধুরী দিব না। চৌধুরী যদি টিকিট নিয়ে আসে আমরা চৌধুরী ভোট দিব না, আমার সমাধান হওয়া লাগবো। তার মানে আমরা যদি ওরা চৌধুরী ভোট দিয়া যদি আমরা বেকারেই থাকি, চৌধুরী তো ভোট দিলাম নাই, বুঝলেন নাই? তো এই আমার এইখানেই কথা। আপুনি তাৰমানে চৌধুৰীয়ে যদি হাতৰ ছবি লৈ আহে ভোট আমি ভোট দিম, আমার কামটো হ'ব লাগবো ব্রিজৰ। আপোনাৰ তাৰমানে যি সমস্যা আছে সমাধান কৰিব লাগিব, তাৰপিছত আপুনি ভোট দিব। তাৰপিছত আমি আৰু এজন যুৱক আছে ইয়াৰে, আমি তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম। ইয়াৰে যুৱক, কি ক'বা, যিহেতু সমাগত বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন প্ৰাক মুহূৰ্তত যি বলিয়া বঁটা বৈছে গোটেই অসমত, একে সমান্তৰালকৈ ইয়াতেও কিন্তু বৈছে। বিধানসভাৰ মজিয়ালৈ ইয়াতে কেনেকুৱা এটা মানে বিধায়ক তোমালোকে পঠোৱাব বুলি তোমালোকে ভাবি আছা? একচুৱেলি বিধায়কৰ কথা ক'বলৈ গ'লে ইয়াতেতো কংগ্ৰেছৰ কোনো ভূমিকাই নাই, আচ্ছা, আৰু বিশেষকৈ এই ৱাজেদ আলী চৌধুৰী একেবাৰে কাম নাই। তেওঁক আমি দেখিবলৈ পাইছোঁ যে ৰাইজে বুঢ়া বুলি মাতিছে, তেওঁৰতো কামেই নাই। কাৰণ আমাৰ এই বিশৃংজোৰা সমষ্টিত যিটো ফকীৰগঞ্জ গড় এখন এতিয়া তেওঁ একে কাম কৰা নাই। তো এতিয়া আমি ভাবি আছোঁ যিবিলাক মানে ইউডিএফৰ লিডাৰবিলাক বা বিধায়কবিলাক যিবিলাক প্ৰাৰ্থী, সেইসকলৰ গোটেইবিলাক যোগ্য বুলি ভাবি আছোঁ। তো ইউডিএফৰ পৰা যাকেই দিব তাকে আমি সমৰ্থন দিম এবং ভোট দিম। আৰু ইউডিএফৰ পৰা যাক তাৰমানে টিকেট দিব তাকে সমৰ্থন দিব। অঁ